Good morning everyone. মোৰ অন্যটি ভিডিঅ'ৰ মাজতে আপোনালোকক আটাইকে স্বাগতম জনাইছো। আৰু এতিয়া ৰাতিপুৱাৰ সময় এতিয়া লৈছো একাপ চাহ আৰু পেনকেক বনাইছিলো। ফ্ৰুটছ ড্ৰাই ফ্ৰুটছ আছিল এনেদৰে ৰাতিপুৱাৰ চাহ কাপ আৰম্ভ কৰিছো। আৰু যেহেতু এতিয়া বৰ্তমান মই ঘৰত আৰু মই ঘৰৰ পৰাই নিজৰ বিজনেছ নিজৰ অফিচৰ কাম কিছুমান ঘৰৰ পৰাই কৰি আছো। গতিকে একেটা দিন মই ঘৰতে আছো। আৰু কি হৈছে জানেনে যেহেতু প্ৰত্যেক দিনে বাহিৰত যাব লাগে বা অফিচত যাও বা এনেদৰে সচৰাচৰ মই ঘৰত বহা অভ্যাসে নাই বুলি ক'বলৈ পাৰি। গতিকে এতিয়া ঘৰত আছো ঘৰৰ পৰাই কামবোৰ আচলতে কৰি আছো। যেহেতু এনেকুৱা ভোক লাগে নহয় ইটো খাও সিটো খাও লাগি থাকে জানেনে নাজানো কিয় এনে বাহিৰত সচৰাচৰ যাও বা আচলতে ইমানটা ভোকটো অনুভৱ নহয় কিন্তু বৰ্তমান ঘৰৰ পৰাই কামসমূহ কৰি আছো যেহেতু এনেকুৱা লাগে ন যে এইটো খাম আকৌ ভোক অনুভৱ হয় আৰু কিবা এটা খাবলৈ মন যায় মানে ডায়েট কৰা মানে উল্টাহে হৈছে মোৰ আৰু তাকে আৰু এতিয়া অকণ মেইনটেইন কৰিব লাগিব দিয়কচোন তাৰ মাজতে সময় পাইছো এতিয়া ঘৰৰ পৰাই যেহেতু কৰিছো মাজে মাজে সময় অকমান উলিয়াও নিজৰ স্বাস্থ্যৰ যত্ন লওঁ নিজৰ ফেচৰ যত্ন লওঁ তদুপৰি খোৱাখিনিও অকমান মেইনটেইন কৰি আছো কিন্তু কামৰ মাজতে কেতিয়াবা ভোক লাগে বাৰু হৈ যায় এতিয়া দেখিছানে ব্ৰেকফাষ্টটো কৰি উঠিছিলো মাত্ৰ আকৌ গাখীৰ সৰহকৈ আছিলে ভাবিলো জহা চাউলো আছে পায়সে অকমান বনাই দিও ইহঁতেও খাই ভাল পায় পায়স তাকে এতিয়া পায়সখন বনাই আছো আৰু সময় বৰ লাগে দেই পায়সটো বনালে আৰু ইমান লৰুৱাই থাকিব লাগে আৰু একদম সিমত দি মই এনেদৰে পায়সটো বনাই আছো আৰু যিকেহতেও আচলতে মোৰ হাতৰ পায়সখন খুবেই ভাল পায় তাকে ভাবিলো অকমান সময় পাইছো আৰু যেহেতু যিখিনি প্ৰয়োজনীয় সামগ্ৰী লাগে আটাইখিনি আছিলে হেহে পায়সখন বনাই দিলো আৰু এয়া মোৰ পায়স অলমোস্ট ৰেডি হৈ গৈছে খাবলৈ আপোনালোকে ভাল পায়নে পায়স খাই আৰু মই পায়সত কিন্তু মৌ ব্যৱহাৰ কৰিছো চেনি কোনো ব্যৱহাৰ কৰা নাই আৰু এতিয়া পায়স বনোৱা হ'ল আকৌ দুপৰীয়াৰ সময় অকনমান লাগিল ভোক মানে সময় হৈছে ঠিক 11টা 11:30 আকৌ কাম কৰি এয়া লাচ্ছি এক কাপ বনাই লৈছো এক গ্লাছ লাচ্ছি লগতে মেগী অকমান আৰু এই মোৰ ড্ৰেছিংখনৰ অৱস্থা একেবাৰে নাইকিয়া হৈছে তাকে মই দেখিছানে তলত চাওকচোন গোটেই হৰমচাম উলিয়াই লৈছে আৰু মোৰ সহকাৰী গৰাকীয়ে তাকে কৈছে এতিয়া বাইদেউ আপোনাক গোটেই ড্ৰেছিংখন আজি চিডিল লগাই দিম মানে আচলতে ভালে থাকে কিন্তু কেতিয়াবা এনেদৰে হয় না দৌৰা বস্তু টনা উঠৰা কৰোঁতে মানে একদম বস্তু সময়ত বিচাৰি নোপোৱা নিচিনা হৈ যায় তাকে ঠিক কৰি আছে গ'ল দুপৰীয়াৰ সময় আৰু অৰ্থাৎ ভাত বনাবলৈ সময় হৈছে তাকে ভাবিছো আজি কাৱৈ মাছেৰে তেল ঝাল বনাম বিৰাট ভাল লাগে আচলতে কাৱৈ মাছটো ইমান বেছি সোৱাদ ন আৰু যেনে তেনে বনালে আচলতে মই ভাল নাপাওঁ কাৱৈ মাছটো খুব সোৱাদ যেহেতু আৰু এয়া লৈছে সৰু সৰু নদীৰ মাছ তাৰপিছত কাৱৈ মাছ আৰু এইটো ৰৌ মাছ নেকি বুট কৰো মই আচলতে মাছসমূহৰ নাম ইমান ভালকে নাজানো মানে পাৰ্টিকুলাৰলি কেইটামান মাছৰ মানে মই ভালদৰে জানো আৰু এয়া দেখিছেনে কালাৰটো কি ধুনীয়া হৈছে দেখিবলৈ এয়া কাৱৈ মাছৰ তেল চাল বনালো আৰু মই যে কৈছিলো নদীৰ সৰু সৰু মাছ সেয়া মাছেৰে এয়া বনাইছো কলপাতত দি ভাপত দিয়া আৰু ফিছ পাতৰি বুলিও ক'ব পাৰি এইটো খাবলৈ বিৰাট ধুনীয়া হৈছে আৰু লাষ্টত এনেদৰে অকনমান নেমু চেপি অকমান জালুকৰ গুড়ি দি দিব লাগে কি ক'ব আৰু ভাত পানী খাই এতিয়া আজৰি হলো আৰু জানেই নহয় কামৰ অন্ত নাই এতিয়া মোৰ হঠাৎ কাম এটা ওলাল বাহিৰত মানে যাব লাগিব আৰু ৰ'দটো যে ইমান তাকে ভাবিলো ঘৰৰ ওচৰতে এতিয়া ওলাই গৈ এচি বাছ কেইখন পাই তাতে যাও নেকি ভাবিছো আৰু দেই আৰু চাওতে আহি পালো ভাত পানী খাই অকনমান ৰেষ্ট লৈ মই ওলাব লগাত পৰিল মোৰ অকনমান কাম এটা ওলাল গতিকে আহিছো আৰু যেহেতু আজিকালি স্কুটিখন আনিবলৈ ইমান গৰম লাগে তাতকে অকমান ওলাই গৈ এচি বাছ কেইখন পাই আৰু বেয়া নহয় জাৰ্নি ভালেই লাগে আচলতে কষ্টও নহয় আৰু অলপো গৰম নালাগে একে ওলাই দিছো আৰু এতিয়া কাম সামখিনি কৰিলো আৰু চাওতে অফিচৰ কামখিনি মোৰ কমপ্লিট হ'ল মানে তাৰ পাছত কৰি মেলি এতিয়া মই ভাবিছো জেকেলে কিবা এটা লৈ যাও আৰু হি যেটো ভাল পায় আচলতে কেএফসি তেওঁৰ ফেভাৰিট হয় আৰু সেই গতিকে ভাবিলো মই কেএফসি যাও আৰু অকনমান আমাৰ আটাইলৈ কিবা লৈ লও তেওঁ আচলতে নাজানে যে মই কেএফসি সোমাম আৰু তেওঁ অফিচৰ পৰা অহাৰ পিছত সাৰপ্ৰাইজ দি দিম আৰু আজি আচলতে টিচাৰ ডে হয় আৰু মোৰ ভিডিঅটো যেহেতু বহুত বেছি দেৰিকে আপলোড হ'ল হেতু কাৰণে সাগৰ আপোনালোকে নাজানিব মই ললো লৈ মেলি আহি গৈছো আহি পাই ঘৰত আকৌ ৰাতিলে বনালো আচলতে আহি পাই খালো খাই মেলি ৰাতি ডিনাৰ ৰেডি কৰিলো
আৰু এয়া টিচাৰ ডে বুলি কৈছিলোঁ যে আজি জেকে ষ্টুডেণ্টবিলাকে দিছে মৰমৰ উপহাৰ আচলতে মৰমবোৰ আচলতে তেওঁলোকৰ আৰু ইমান ভাল লাগিছে ইমান ধুনীয়াকৈ হাতেৰে বনাই দিছে আৰু এই ছবিখন দেখিছেনে আচলতে মোৰ মিষ্টাৰক আঁকিছে এনেদৰে সন্মুখত বহুৱাই বোলে হাৰ্ডলি 15-20 মিনিটৰ ভিতৰত তেওঁ ড্ৰয়িং কৰিছে এনেদৰে আচলতে এইবোৰ তেওঁলোকৰ মৰম আচলতে আৰু ইয়াতকৈ বেছিনো কি লাগে নহয়নে আৰু কেইটামানে প্ৰথম উপাৰ্জনেৰে জেকেক লৈ গৈছে কেফেত খুৱাইছে সেয়াই আনন্দ ফূৰ্তি